এইটো গাইজ ওলাই গ'লে আহি গ'ল আমাৰ সুন্দৰ পৰিৱেশ। হাই গাইজ হোৱাটছআপ, কি খবৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ যিহেতু মই ইমান একো ব্লগ এটা বনাব পৰা নাই, আজি ধুনীয়া ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু এতিয়া মই গৈ আছোঁ বৰ্তমান কলেজত মানে মোৰ ছেকেণ্ড চেমৰ এডমিশ্যনটো আছে, কামটো কৰিবলৈ যাওঁ তাকে। তাৰপিছত ব্লগ পাই আছোঁ, আজি দেখাম যি কৰোঁ। চ' ষ্টে টিউন, আৰু আজি ব্লগটো ধুনীয়াকৈ চাব। মোৰ ধুনীয়া একদম হেয়াৰ ষ্টাইল একদম সেক্সি লাগিছে একদম ধুনীয়াকৈ। এফালেদি আমাৰ মূলচান ভাই চাই আছে। মূলচান জি কি চাইছা? যাওঁ মই, বাই বাই। और ये रही हमारा মানে মোৰ বাইক নেপটিউনৰ নাম। বাইকখন ঠাণ্ডাত ষ্টাৰ্ট নিদি মানে বেটেৰীটো পুৰা বহি গৈছে গাইজ। ষ্টাৰ্ট দিব লাগিব, চলাব লাগিব, গধূলি ওলাই যাম ন গাইজ। যাওঁ এতিয়া ধুনীয়াকৈ বৈ। ধুনীয়াকৈ কলেজ পালোহি আৰু নামিলেগৈ গধূলিখিনি বৰবাদ মানে একদম গ'ল আৰু। এতিয়া গৈ আছোঁ ধুনীয়াকৈ ভিতৰত, মই কামটো কৰি ল'ম এডমিশ্যনৰ, তাৰপাছত আপোনালোক লগ পাই আছোঁ। দুটামান ডকুমেণ্ট আছে, সেইকেইটাকে জেৰক্স কৰি লৈছোঁ, তাৰপাছত যাম অফিচত, তাৰপৰা এডমিশ্যনটো হৈ যাব। জেৰক্সকেইটা কৰিলোঁ এতিয়া ধুনীয়াকৈ, তাৰপৰা এতিয়া মানে ধুনীয়াকৈ গৈ আছোঁ অফিচটোলৈ। অফিচটোতে আই থিংক মানুহ থাকিলেহে হয়, নাথাকিলে মানে বাট লাগি যাব, আকৌ কাইলৈ আহিব লাগিব। চ' মই বিচাৰিছোঁ যেন কামটো আজিয়ে হৈ যাব। ৰ'ব গাইছ, মই আপোনালোকক ধুনীয়াকৈ মোৰ কলেজৰ মানে ৰুমবিলাক দেখাব ট্ৰাই কৰিছোঁ। এয়া চাই যাওক ধুনীয়াকৈ আমাৰ কলেজৰ ৰুম। এইটো আপোনাৰ ফিল্ড নিচিনাই হয়, আপোনাৰ খেলে আৰু আমি ইয়াতে বহি থাকোঁ কেতিয়াবা ফিল্ডবিলাকতে। এতিয়া চোৱা আমাৰ অসমীয়া ক্লাছৰ কেতিয়াবা, আৰু ইয়াত কয় মেগাজিন গ'ল বুলি কয়, ইয়াত চবে কথা পাতে। কৈছে গাইছ ধুনীয়াকৈ মই কামটো কৰিলোঁ, তাৰপৰা লগ পাইছোঁ। কাউণ্টাৰত কোনো মানুহে নাই যে এজ এক্সপেক্টেড। আৰু গাইজ যেতিয়া আমি ৰখি আছোঁ ৱেটিং ৰুমতে, মানে কোনো নাই, দেখালৈ ভিৰ লাগি আছে আৰু কোনো নাই। চ' আহিব টাইম লাগিব, 3:30 আহিব। চ' ৰখিব লাগিব। গাইজ ধুনীয়াকৈ এডমিশ্যনটো হৈ গ'ল, মানে মানুহকেইজন আহিলে, তাৰপৰা এতিয়া ডকুমেণ্টছ দিলোঁ, তাৰপৰা হৈ গ'ল আৰু কামটো। এতিয়া গৈ আছোঁ ঘৰ, তাৰপৰা আকৌ ওলাই যাম চাগে। চ' চাই দিয়ক। গাইজ পাপাই মাত্ৰ ফোন মাৰিলে, পাপাক লগ কৰিব যাব লাগে থানা চাইডত, কিবা কাম আছে চাগে। চ' ডাইৰেক্ট তালৈকে গৈ আছোঁ এতিয়া। গাইজ ঠাণ্ডাও আহিছে, যিটো মানে আজিকালি ইমান ঠাণ্ডা পৰিছে, বাইক ষ্টাৰ্ট একদম কপি থাকোঁ কেতিয়াবা। গাইজ আহি পাই গ'লোঁ মানে থানা চাইড ৰখি আছোঁ। পাপা কৰিছে দেখিয়ে মানে গাড়ীখন দেখিছোঁ খালি, পাপা কৈছে বিচাৰি পোৱা নাই। গাইজ পাপাক লগ পালোঁ, পাপাই ক'লে কি গাড়ীত মাংস অলপ আছে, সেইখিনি লৈ যায়, তাকে ল'বলৈ খাইছোঁ মাংসখিনি গাড়ীৰ পৰা, তাৰপৰা গৈ আছোঁ আৰু। 10 ছেকেণ্ডৰ গাইজ মই এইমাত্ৰ ঘৰ সোমালোহি। এতিয়া মই আকৌ ওলাই যাওঁ অলপ, এনেই অকলে যাম, ফুৰিবলৈ যাওঁ অলপ, আপোনাকো দেখাম। তো চাই থাকক ক'ত যাওঁ। গাইজ পুৰা ছেটআপত আহি গ'লোঁ আৰু এতিয়া যাওঁ। যেতিয়া মই আহি পাই গ'লোঁ, আপোনাৰ কিবা চিট ল'বলৈ সি ওলাইছে, আহিব এতিয়া। এইটো গাইজ ওলাই গ'লে আহি গ'ল আমাৰ লগত, যাবলৈ মানে মূলত যাব আৰু এতিয়া। ক'ত যাবি মই কৈ দে, কি কাম আছে তোৰ? ওলাই যাওঁ। চ' গাইজ এতিয়া আমি ধুনীয়াকৈ আহি গ'লোঁ আপোনাৰ কি কয় ব্ৰহ্মপুত্ৰৰ মাথাউৰিৰ ওচৰত, তাকে চাব লাগিছে, বহুত ধুনীয়া ছানছেট দেখাম। কিবা ক'বি নি? লাজ কৰে গাইজ, এই ল'ৰাটো অলপ লাজুকীয়া হয় যে। গাইজ আপোনালোকক মই একদম মানে ধুনীয়া একদম চিনাৰী এটা দেখাম। চ' চিনাৰীটো চাব এতিয়া। এয়া চাওক গাইজ, কি ধুনীয়া পৰিৱেশ চাওক। সেইবিলাক পাহাৰবিলাক ধুনীয়াকৈ ওলাই আছে আপোনাৰ ধেমাজি লখিমপুৰ ফালৰ। মানে গাইজ এনেকুৱা মানে ভাল পৰিৱেশত মানে অকণ ফুৰিলে নিজৰ মনটো ভাল লাগে, মানে বহুত দূৰ এইবিলাক হাল্লা হুল্লা মানে ভাল লাগে এনেকৈ। এইটোক চাওক, এইটো চাওক নামিবই নাই পৰা পাবা। অঁ ক্ৰক্স পিন্ধি আছে বোলে, দৌৰি দে পাৰিবি। বেটমেন জলদি বেটমেনটো মাৰি দে। এয়া চাওক গাইজ কি সুন্দৰ পৰিৱেশ। মই কলা পিন্ধিছোঁ কাৰণে আহিছে আকৌ। অঁ কলা পিন্ধিলে ওপৰত মহ, আৰু চাওকচোন গাইজ গোটেই ওপৰত মহ দেখি পাইছে নাজানো, খালি দেখিব অলপ শ্ল' চাওক আৰু। এণ্ড গাইজ মই ভাবিছোঁ মানে কি কয়, মই যিহেতু ৰিল চিল মাৰি থাকোঁ ন, এটা নতুন ৰিং লাইট এটা লৈ লওঁ নেকি। চ' এতিয়া মই অলপ বজাৰ ফালেও যাম, ৰিং লাইট এটা চাম কেনেকুৱা হয়, আপোনালোকো দেখাম, ল'লেতো ভালেই। তাকে আৰু ৰখিলোঁ আৰু এতিয়া গৈ আছোঁ বজাৰৰ ফালে, তাত মই আপোনাৰ ৰিং লাইটটো ল'ম চাগে। যেতিয়া মানে মই আপোনাক কি কয় ৰিং লাইটটো ল'বলৈ আহিছোঁ, তাকে চাবলৈ যাওঁ, ৰিং লাইটটো ভাল যদি পাৰিলে লৈ লওঁ।
গাইজ দুটামান মিঠাই ল'বলৈ আহিলোঁ মানে মায়ে খাই ভাল পায় এইটো তাকে ল'বলৈ আহিছোঁ মানে এনেকুৱা লওঁ আৰু এইটো ছেটটো ল'ম দুটা হৈ যাব চাগে তো ধুনীয়াকৈ ল'লোঁ এতিয়া মই ঘৰত গৈ আপোনালোকক আনবক্সিং কৰি দেখাম তো চাই থাকিব এনেকৈ চ' গাইজ মই অলপ আগতে ঘৰ আহি পালোঁ আৰু মই আপোনালোকক এতিয়া ধুনীয়াকৈ দেখাম মানে বস্তুটো কি ল'লোঁ চ' চাই থাকক মানে ৰিং লাইটটো দেখাম কেনেকৈ আনবক্সিং কৰি দেখাম আপোনাৰ এইটো হৈছে ডিজিটেকৰ আপোনাৰ কি কয় 18 ইঞ্চ মানে 18 ইঞ্চ RT হয় মডেলৰ নাম আৰু এইটো মই আনবক্সিং কৰি দেখাইছোঁ ধুনীয়াকৈ দিয়ক মই গাইজ ইয়াত বেগ এটা দিছে এইটো গাইজ পিছফালে ডিজিটেকৰ ব্ৰেণ্ডটো লিখা আছে ডিজিটেক বুলি অপেন কৰিম অপেন কৰোঁতে ইয়াত এটা চেইন আছে সেইটো চেইন খুলিম ইয়াত কি দিছে ইয়াত দিছে কিবা কিবি ৱায়াৰ দিছে আৰু ইনষ্ট্ৰুমেণ্ট কেইটা যেন লাগিব এইকেইটা ৰিম'ট এটা দিছে দেখাম বাৰু ৰ'ব এতিয়া আৰু মেইন মালটো এইটো গাইজ আৰু এতিয়া মই এইটো আপোনাৰ আনবক্সিং কৰি দেখাইছোঁ মানে এতিয়া দেখাই দিছোঁ ৰ'ব ছেটআপটো দেখাই দিছোঁ ইয়াত কেনেকৈ লগাই চাব আৰু ৰ'ব মা কচম মালটো ডাঙৰ বৰ্তমান সোমাই যায় তোমাৰ এয়া আৰু কাৰণ এতিয়া ভিডিঅ' বনাব এতিয়া ত' চাই লওক মই আপোনাৰ এইটো ছেটআপটো কৰি দিছোঁ ৰ'ব যেতিয়া মই আপোনাক ধুনীয়াকৈ দেখাইছোঁ মানে লাইটটো আছে এইটো ডাঙৰে আছে আপোনাৰ 18 ইঞ্চ হয় আৰু মানে ভিডিঅ' বনালে ভাল হ'ব মোৰ ইজি হ'ব এতিয়াবা আৰু ভালকৈ খাইছোঁ ৰ'ব এই লাইটটোৰ লগত মই আপোনাৰ কি কয় এক্সট্ৰাকৈ মই এইটোও কিনিছোঁ ষ্টেণ্ডডাল আপোনাৰ কি কয় 800 পৰিলে একেই ডিজিটেকৰে হয় তাৰপাছত আপোনাৰ মানে 9 ফিটলৈকে ওখ হয় ইমানটো মানে কোৱা হৈছে তাত কৈছিলে চাইছিলোঁ ৰ'ব মই সেইটো দেখাইছোঁ ৰ'ব মা কচম গাইজ এয়া চাওক কিমান ওখ এয়া চাওক গাইজ কিমান ওপৰলৈকে পাই গ'ল ফেনখনে লাগিবগৈ দেখিছে কিমান ওখ হৈ গ'ল ট্ৰাইপডাল দেখিছে ইয়াৰ পৰা একদম ওখলৈকে আছে দিছে ৰিম'ট এটা দিছে যোনটো মানে কণ্ট্ৰল কৰিব পাৰোঁ আপোনাৰ কি কয় পোহৰটো বঢ়াব পাৰোঁ কমাব পাৰোঁ দেখাই দিছোঁ তাকে এইটো চাওক আপোনালোকে বঢ়াম চাব দেই দেখিছে পূৰা ৱাও পোহৰটো বহুত আছে তাৰপাছত আপোনাৰ চিটি স্কেন কি CT- এইটো আপোনাৰ টেম্পাৰেচাৰটোৰ কাৰণে কালাৰ বদলাব পাই দেখিছে ধুনীয়া আছে আৰু এইটো হৈছে প্লাছ এইটো আকৌ এনেকুৱা সেয়াই আৰু গাইছে এতিয়া মানে ধুনীয়াকৈ ব্লগবিলাক আহি আছে আৰু ধুনীয়াকৈ মানে ৰিলচ বনাব পাৰিম ধুনীয়াকৈ পিকচাৰ কোৱালিটি ধুনীয়া যাব বেকগ্ৰাউণ্ডটো কাৰণে অকণ বেয়া নাপাব মানে বেকগ্ৰাউণ্ডটো অকণ বেয়াকৈ আছে চ' তাকে আৰু এনেকৈ মৰম দি যাব ব্লগটো ধুনীয়াকৈ চাই যাব আৰু আই হোপ আজি ব্লগটোত মই যি কৰিলোঁ আপোনালোকক চব দেখাব ট্ৰাই কৰিলোঁ আৰু এনেকৈ নতুন ব্লগবিলাক আহিব আৰু এতিয়া পৰা ষ্টে টিউন গাইজ ধুনীয়া ধুনীয়া ব্লগ আহি আছে প্ৰেংকৰ ভিডিঅ' আহি আছে চ' প্লিজ গাইজ ধুনীয়াকৈ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি যাব